আমি এইফালে নিদিওঁ তিনিটো কেলে নিদিওঁ কাৰণ ৰশ্মি আমাৰ প্ৰশ্নত কৈছে যে ইয়াৰ এইটো হৈছে প্ৰীতি হয় নহয় এইটো প্ৰীতিৰ বয়স এইটো আৰু ৰশ্মিৰ বয়স এই ৰশ্মিৰ বয়সটো হৈছে কিমান 3 গুণ আছিল প্ৰীতিৰ বয়সটো 3 গুণ আছিল ৰশ্মিৰ বয়সৰ গতিকে আমি ইকুৱেশ্যনটো সদায় সমান কৰিবলৈ হ'লে 3টো কোনফালে মাল্টিপল কৰিব লাগিব এইফালে কৰিব লাগিব হয়নে বুজি পাইছা ঠিক আছে এতিয়া আমাৰ ইকুৱেশ্যন পাই গ'লে আমি ক্যালকুলেশন কৰি দিম আৰু একেবাৰে সহজ ওলাই যাব ইয়াৰ লগত এটো পূৰণ কৰি দিয়া 28x মাইনাস আকৌ এটো পূৰণ কৰি দিয়া 3 5 গুণ 15 হয়নে ইকুৱেল টু 2x মাইনাস 5 এতিয়া কি হ'ব আমাৰ 28x এটো 2x টো ইফালে লৈ আহা মাইনাস 2x প্লাস আছে হয়নে ইকুৱেল টু মাইনাস 5 আৰু এটো ইফালে লৈ যোৱা প্লাস হৈ যাব হয়নে প্লাস 15 মাইনাস আছে ইফালে গলে প্লাস হৈ যাব x মাইনাস 28x মাইনাস